এইবোৰ দুজনীকে জীয়ে চলি থাকি কাম এখন নকৰে। মই এতিয়া কামবোৰ কৰি মই কাপোৰ সোপা সোমাব লাগে বুলি দুজনীকে জীয়াই থাকি ক'লে মানে নুশুনে। ইজনীয়ে সিজনী বগীয়া, সিজনীয়ে ইজনী বগীয়া। এহেঁতৰ বগীয়া বগৰী খালি বগীয়া বগৰী। অ' মা কি হ'লে পিয়ানো কাপোৰ নাই, চেণ্ডেল নাই, মোক আনি দিব লাগিব। চেণ্ডেল কাপোৰ মই আনিব পিন্ধিবলৈ এতিয়া পইচা গোটেই খোৱাগে নাই। এইবোৰ বন চন এইবোৰ ঘৰৰ কাম থাকিয়ে থাকে। এইবোৰ কাম কৰিব নোৱাৰ। মোক কেনেকৈ থাকি মই এতিয়া কুমাৰী ফুকল কৈ আছো। ভণ্টি আছে নহয়, ভণ্টিক কোৱাগে। তহঁতৰ বগীয়া বগৰী কৰি থাকোঁতে যাবগে। ভণ্টিক একো নকবা, বগীয়া বগৰী কৰি থাকিলে যা আঁতৰ হয় কেনেকুৱা মোৰ ওচৰত। মোক লাগিব বুলি কৈছো, লাগিব। তুমি বাকীলৈ চেণ্ডেল আৰু কাপোৰ আনিম বুলি কৈছা। এতিয়া মই বাইৰক কৈছিলোঁ, বাইৰক মই এইবোৰ চিকুনাবলৈহে কৈছিলোঁ। নাই কোৱা, যা এইবোৰ আনি দিবাচোন। তহঁতৰ দুইজনীকে মই কেনেকৈ আনি দিওঁ? এজনী এজনীকেহে আনিব পাৰিম। কাইলৈ বাইৰে আনি দিব লাগিব বাইৰক পিন্ধিবলৈ। তাৰপৰা বাইৰে বিয়াখন খাই আহিব, তাৰপৰা তই পিন্ধি যাবি। যা আনি দিবা দেই মা। অঁ, আনি দিবলৈ পইচা নহয় মোৰ। মায়ে মোক আনি দিম বুলি কৈছে। কি আনি দিব? কাপোৰ চেণ্ডেল মোকহে আনি দিম বুলি কৈছিলে। হয়, মায়ে মোক আগতীয়াকৈ আনি দিম বুলি কৈছে। মই আগতীয়াকৈ কৈছোঁ মোৰ মই আজি মা কেতিয়া কৰিছোঁ, মোক আগতীয়াকৈ কিনিম বুলি কৈছে। নহ'ব। অ' মা চোৱা আহিছোঁ। মোক প্ৰথমে কিনিম বুলি কৈছা নাই তুমি? নহ'ব, মোক আনি দিব লাগিব। মাৰিছা। মাৰিছা। মাৰিলে আকৌ তহঁতৰ কি হ'ল? তহঁতৰ দুইজনী অনুবাদ কিহৰ কাজিয়া? হা কিহৰ কাজিয়া? তহঁতক মই আনি দিম বুলি কৈছিলোঁ নহয়। এজনীক আনি দিম। হয়, মই দুইজনীকে ক'ৰ পৰা আনি দিব পাৰোঁ? ঘপকে আনি দিব নোৱাৰোঁ। বাপেৰে হৈছে হাজিৰা কাম কৰা মানুহ। হা তহঁতে বুজি নাপাওঁ কেলে? দুজনীকে জীয়ে চলি থাকি ঘৰৰ কাম বন কৰিব পৰা নাই। হা কোনে কি কাপোৰ পিন্ধিব লাগে, কোনে কি কাপোৰ নিপিন্ধিব লাগে সেইবোৰ জানো? বাইৰে কাইলৈ বিয়াখন খাই থৈ আহিব নহয়। আহি পেলাই আকৌ কাপোৰযোৰ খুলিব, তাৰপৰা আকৌ তই পিন্ধি যাবি। হ'ব, এতিয়া যা যা আঁতৰ হ। কাম এখন কৰিব লাগে বুলি গম নাপাওঁ। হা ক'ত ঘূৰি ফুৰিবি ক'লে মানে নুশুন। জীয়ে চলি এতিয়া জীয়ে চলি গাত কথাই নালাগে। মা তুমি হেনো বোলে ভণ্টিক আনি দিম বুলি কৈছা। তহঁতৰ পৰা মোৰ শান্তি নাই আৰু দেই। তহঁতৰ পৰা শান্তি নাইকিয়া হ'লা। মই কৈছোঁ নাই এজনীক আনি দিম বোলো। বাপেৰে হৈছে হাজিৰা কাম কৰা মানুহ। দুইজনীকে কেনেকৈ আনি দিওঁ ঘপকে? তহঁতৰ কাপোৰ এটকা দুটকাত পাওঁ নি? হা তোক মই কাইলৈ আনি দিম নহয়। আকৌ সেইযোৰ ভনীয়েক আকৌ পিন্ধাই পঠিয়াই দিবি। তই বিয়াখন খাই আহি ঘৰত খুলি থৈ যাবি। মোক লাগিব আকৌ কৈ দিছোঁ আকৌ। ভণ্টি মই নাচাওঁ আকৌ কৈ দিছোঁ আকৌ। তহঁতি দুইজনী বায়ে ভনীয়ে যদি মিলা প্ৰীতি নাথাক, তহঁতি এখন ঘৰলৈ গ'লে কি মিলা প্ৰীতি থাকিব পাৰিবি নি? মানে তহঁতি মোক লাগিবই কৈ দিছোঁ। তই সিহঁতি এতিয়া যাচোন যা। মোৰ মূৰটো গৰম কৰি নাথাকিবি যা। এনেই মূৰবোৰ গৰম উঠি। ডাঙৰ শুন দোকানৰ পৰা আহিবগে লাগে। এইখিলাচোন বজাৰ কেইটামান কৰি আন। ঘৰত একো এটা নাই খাবলৈ। কি দোকানৰ পৰা আগেচোন যা। বজাৰ কেইটামান কৰি আনগে যা। অকল নোৱাৰোকে নাথাকিবি যা। ভনীয়েৰ কথাকে যে অকল তই বগীয়া ধৰি থাক। হা ভনীয়ে তোতকে ডাঙৰ নে সৰু? মই নোৱাৰো বুলি কৈছোঁ। নোৱাৰো বুলি ক'লে নহ'ব যা। সোনকালে বজাৰ কেইটামান কৰি আনগে যা। সৰু শুন চাই খেলাচোন। কাম এখনতো কৰিব নোৱাৰে। সিহঁতি দোকানৰ পৰা বজাৰ কেইটামান কৰি আনগে শুন যা। এই বাৰকো লৈ যা লগত। দুইজনী যাওঁ একেলগতে বজাৰ কেইটামান কৰি আনগে যা। তহঁতি চা এখন ঘৰত যদি দুইজনী মিলা প্ৰীতি হৈ নাথাক, এখন ঘৰলৈ গ'লে তহঁতি কেনেকৈ মিলা প্ৰীতি হৈ থাকিবি? তহঁতিতো বাই ভনী লগ হৈ নাথাক নহয় পিছত। মই এতিয়া ঘৰৰ কামেই কৰোঁ নে দোকানলৈকে যাওঁ? তহঁতি দুজনী জীয়ে চলি থাকোঁতে দোকানৰ পৰা আহিবগৈ নোৱাৰ। হা তহঁতক বুজাই মই নোৱাৰিলোঁ আৰু। এদিন অকণমান বেছি যাব সিহঁতৰ কাৰণে মই বুজাই নোৱাৰিলোঁ। কেনেকৈনো বুজাওঁ? ডাঙৰ হ'ল এখিলাচোন। এখিলা কি বচোন ব। এই সৰু শুন ক'ত আছে? মাতচোন তাইকো মাত। ভণ্টি মাতিছে। চাহ এখিলাচোন। তহঁতি দুজনী যদি চা এই ঘৰখনত মই আছোঁ এতিয়া। তহঁতি এতিয়া যদি মিলা প্ৰীতিয়ে নাথাক, মই যদি তহঁতক মিলা প্ৰীতি কৰি নিদিওঁ, তহঁতি এখন ঘৰলৈ গ'লে কেনেকৈ মিলা প্ৰীতি হৈ থাকিবি? হা দুইজনীয়েতো বুজ অকণমান বুজি ল।
হা দুজনীয়ে কাম কৰোঁতে সিজনীয়ে অকণমান সহায় কৰি দিব লাগে নালাগে তহঁতি গম নাপাওঁ তহঁতি বাই ভনী এতিয়া ঘৰত থাকোঁতেহে মিলা প্ৰীতি এখন ঘৰলৈ তাইও বেলেগ এখন ঘৰলৈ গুচি যাব তইও বেলেগ এখন ঘৰলৈ লৈ যাবি বাই ভনী লগ পাবি জানো নাপাওঁ নহয় তহঁতক তাকে মই বুজাই থাকোঁ এতিয়া আমাৰে চাচোঁ মই এতিয়া বাই ভনী ৩-৪জনী আছে গম পাইছ আজি এতিয়া লগ পোৱা নাই তহঁতক ক'লে নুশুন কেলে তহঁতি সেইটো অকণমান ক'লে বুজি পাবি এখন ঘৰলৈ গ'লে মিলা প্ৰীতি হ'ব নোৱাৰ বাই ভনী খেৰ শুনি গম পাইছনে তহঁতি এতিয়া দুইজনী সেইকাৰণে ঘৰত থকা কিদিনা মিলা প্ৰীতি নাপায় নহয় এইবোৰ দন কাজিয়া কৰিব গম পাইছ হ'ব যা এতিয়া তহঁতি মিলা প্ৰীতিয়ে কাম বন কৰ যা হ'ব